শকতি গুণে সম নাহি যাক হেন জন নাই তলোক ভিতৰে জানৈ তানে মই মাক বৰ্মা আদি দেৱে প্ৰাৰ্থনা কৰন্ত তাকো এৰি লক্ষ্মী দেৱী নবাঞ্চন্ত কৃষ্ণে তথাপি থাকন্ত চৰণ ৰেণু কৌখেৰী যাৰ পাদ নখে যাৰ পদ নখে ব্ৰহ্মাণ্ড ফুটাইলা পৰে জল ধাৰা বৈ দিলা অৰ্ঘে পাৱে সেই জলে বিধি কমণ্ডলো পাতি লৈ সেই অজ্ঞ জলে গংগা হুয়া জাত জল জগত পবিত্ৰ কৰে প্ৰভু পাদুদক বুলি মাথা পাতি ধৰিলন্ত মহেশ্বৰে যি ভগৱন্তৰ অনন্ত শক্তি সেই ভগৱন্তৰ অনন্ত শক্তিৰ মহিমা কোনে সীমা পাব গতিকে এই কাৰণে তৈলোকৰ ভিতৰত সেইজনৰ মহিমা পাব পৰাকৈ কাৰোৱে যেন শক্তি নাই কাৰোৱে যেন সমৰ্থ নাই এতিয়া স্বয়ং ব্ৰহ্মা আৰু বোলে হৰেও সেই প্ৰভু ভগৱানৰ অনন্ত মহিমাৰ কথা তত নাপায় আৰু সেই অনন্ত মহিমাৰ কথা জানিবৰ কাৰণে ব্ৰহ্মা হৰে কাক খাতিৰ কৰে লক্ষ্মী দেৱীক খাতিৰ কৰে লক্ষ্মী দেৱী কোন স্বয়ং নাৰায়ণৰ ভাৰ্যা জায়া যি লক্ষ্মী দেৱীয়ে সদায় কৃষ্ণক চৰণ সেৱা কৰি থাকে চৰণ পিটিকি থাকে সেই লক্ষ্মী দেৱীক ভগৱন্তে কিমান ভাল পায় চৰণৰ দৰ্শন দিয়াটোৱে ডাঙৰ কথা চৰণখনক যদি স্পৰ্শ কৰা চৰণ যদি পিটিকি থকা চৰণ সেৱা কৰি থকা ভাগ্য যাক দিয়ে সেইগৰাকীক ভগৱানে কিমান ভাল পাব পাৰে গতিকে সেইজন ভগৱন্তক পাব পৰাকৈ সহজ উপায় হিচাপে ব্ৰহ্মা আৰু হৰে বোলে লক্ষ্মী দেৱীকে সেৱা কৰিছিল কিন্তু সেই লক্ষ্মী দেৱীও বোলে ব্ৰহ্মা হৰক বোলে সময়ে সময়ে কটাক্ষই নকৰে গতিকে সেই প্ৰভু ভগৱন্তৰ মহিমা কিমান কাৰণ কিয় কটাক্ষ নকৰে লক্ষ্মী দেৱীয়ে ব্ৰহ্মা আৰু হৰক তেওঁৰ নিজৰে ভয় নিজৰে শংকা তোমালোকৰ হৈ প্ৰভু ভগৱন্তক মই নিবেদন কৰা এই শক্তিটো মোৰতো নাই মোৰে শংকা মই কিয় ভগৱন্তক মই সদায় চৰণ সেৱা কৰি থাকোঁ ভক্তিত সেৱা কৰাটো বেলেগ কথা আচলতে মই ভয়তহে সেৱা কৰি থাকোঁ কিয় মই জানো যে তেওঁ কৃপা কাৰণতহে তেওঁ মোক লগত ৰাখিছে তেওঁ কৃপা আছে কাৰণে তেওঁৰ চৰণ দুখন মোলৈ আগুৱাই দিছে কিন্তু তেওঁ যদি ইচ্ছা কৰে যিকোনো সময়তে মোৰ পৰা তেওঁ গুচি যাব পাৰে গতিকে তেওঁ মোক বঞ্চিত কৰাৰ যিটো ভয় আছে সেই কাৰণে মই অৰ্হনিশে তেওঁৰ চৰণ সেৱা কৰি থাকোঁ মোৰে ভয় আছে প্ৰভুৱে কেতিয়াবা যদি মোক বঞ্চনা কৰি যায় তেতিয়াহ'লে মই কাক সেৱা কৰিম কাক তুতি কৰিম গতিকে লক্ষ্মীৰো ভয় আছে কাৰণে সেই লক্ষ্মীয়ে
তেওঁক যোনে ঈশ্বৰৰ সম্বন্ধে ঈশ্বৰৰ কৃপা পাবৰ কাৰণে আশ্ৰয় নকৰে তেওঁলোকলৈ কটাক্ষ নকৰে। আমাৰ যেনেকৈ মন্ত্ৰী MLA-কে আৰম্ভ কৰি ৰজা মহাৰজাসকলক আমি তেওঁলোকৰ ওচৰলৈকেতো যাব পৰা আমাৰ শক্তি নাই, যিকোনো কথা আমি ক'ব পৰা আমাৰতো সাহস নাই, কিন্তু তেওঁলোকৰ আশীৰ্বাদ পাবৰ কাৰণে তেওঁলোকৰ কৃপা পাবৰ কাৰণে আমি শেষত গৈ কাক আশ্ৰয় কৰোঁ? তেওঁলোকৰ মৰমৰ ভাৰ্যাসকলক, পত্নীসকলৰ লগত যদি আমাৰ সুসম্বন্ধ গঢ়ে আমাৰ বিশ্বাস তেওঁৰ কথা নিশ্চয় স্বামীয়ে ৰাখিব। গতিকে আজি ব্ৰহ্মা আৰু হৰেও তেনেকুৱা এটা অৱস্থাৰে ভগৱন্তক বিচাৰিবৰ কাৰণে হাবাতৰি খাই থাকে। আৰু সেই প্ৰভু ভগৱন্তৰ শক্তিৰ বিষয়ে পুনৰ এটা বৰ্ণনা দিছে যে যি প্ৰভু ভগৱন্তে তেওঁ নখৰ আঘাততে গোটেই ব্ৰহ্মাণ্ডক ভেদ কৰিব পাৰিছে। ব্ৰহ্মাণ্ডৰ খোলাবিলাক তেওঁৰ নখেৰে ভেদ কৰাৰ ফলত বৈকুণ্ঠৰ পৰা মহাব্ৰহ্মজল ধাৰাসাৰে এই সংসাৰলৈকে আহিব লগা হ'ল। কেতিয়া এইটো ঘটনা ঘটিছিল? যেতিয়া বলিয়ে ৰাজ কৰি আছিল তিনি তৈলোক বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডক, সেই বলিয়ে যেতিয়া ৰাজ কৰি থকাৰ সময়ত অদিতি মাতৃৰ স্তুতিৰ তপত সন্তুষ্ট হৈ ভগৱন্তে তেওঁক বাক্য দিলে। অদিতিয়ে কৈছিল যে মোৰ পুত্ৰসকল দেৱতাসকলৰ দুখ দুৰ্দশা অন্ত পেলাবলৈ তুমি মোক কৃপা কৰা। তোমাৰ সদৃশ এটা পুত্ৰ মোক যেন তুমি দান দিয়া। সেই পুত্ৰই তেওঁ ভাতৃসকলৰ দুৰ্দশাবিলাক নাশ কৰিবৰ কাৰণে বলিক পৰাভূত কৰিব বা বলিক বধ কৰিব আৰু বলিৰ পৰা সমস্ত ভোগ পুনৰ কাঢ়ি ল'ব। তুমি এইটো কৃপা কৰা। ভগৱন্তে তথাস্তু বুলি কৈ ক'লে যে মোৰ সদৃশ সন্তানটো জগতত মই দিব নোৱাৰোঁ। কোন আছে মোৰ সদৃশ? গতিকে আহিব লগা হ'লে ময়ে তোমাৰ পুত্ৰ হিচাপে আহিব লাগিব। যেতিয়া পুত্ৰ হিচাপে আহিব লাগিব বুলি তেওঁ বাক্য দিলে, সেই অনুসৰি অদিতিৰ গৰ্ভত যিটো সন্তান একেবাৰে কনিষ্ঠ ৰূপত জন্ম হ'ল, সেই সন্তানটো হৈছে বামন, স্বয়ং ভগৱন্তৰ বিষ্ণুৰ অৱতাৰ। সেই বামনে জন্মগ্ৰহণ কৰাৰ পিছত যেতিয়া লাহে লাহে তেওঁ ডাঙৰ হ'বলৈ যেতিয়া আৰম্ভ কৰিলে, নিৰ্দিষ্ট এটা ক্ষণত বলিৰ যজ্ঞত গৈ উপস্থিত হৈ তেওঁ তিনিপদ ভূমি তেওঁ বলিৰ পৰা দান বিচাৰিছিল। তেওঁ মহাযজ্ঞত বহিব লাগে, বলিয়ে হোমাগ্নি কৰিব লাগে, আৰু সেই হোমাগ্নি কৰা সেই মহাযজ্ঞত তেওঁ নিজে আহুতি দিয়া কৰ্মৰ আগে আগে তেওঁ গুৰু ব্ৰাহ্মণক যাক যেনেকৈ নহওক দান আৰু দক্ষিণাৰে তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ব লাগে। এই ক্ষণতে গৈ চলনাময়ী ব্ৰাহ্মণ গৈ উপস্থিত হ'ল আৰু বলিয়ে তেওঁক অংগীকাৰ কৰিলে যে সেই ব্ৰহ্মদেৱতা, হে গুৰুদেৱ, যে এই শুভক্ষণত আপোনাক দান নিদিয়াকৈ মই কেতিয়াও হোমাগ্নিত মই কেতিয়াও বহিব নোৱাৰোঁ। তাত বহাৰ লগে লগেতো মই উঠিব নোৱাৰিম। গতিকে মই তোমাক সন্তুষ্ট কৰিহে মই এই যজ্ঞৰ অন্তিম মূল অৱস্থালৈকে মই অগ্ৰসৰ হ'ম। শুক্ৰাচাৰ্য গুৰুৱে বাধা দি আছে, কাৰণ শুক্ৰাচাৰ্যই জানি আছে যে আচলতে তেওঁ বিমংগল কৰিবৰ কাৰণে আহিছে। কিন্তু শুক্ৰাচাৰ্য গুৰুৰ কথাও তেওঁ অৱজ্ঞা কৰি তেওঁ প্ৰতিজ্ঞা কৰিলে যে তোমাক যি লাগে মই দিম। তেতিয়া সেই বিষ্ণুৱে ক'লে, বামনে ক'লে যে মোক ইমান নালাগে, কেৱল তিনিপদ ভূমি দিলেই হ'ব। তিনিপদ ভূমি দিয়া কথাটো শুনিয়েই বলিয়ে ভাবি লৈছিল যে এইটো কি অলৌকিক এটা দান তেওঁ বিচাৰিছে। কিন্তু সেই সময়তে তেওঁ বুজি ল'লে যে আচলতে এই দান কোনে বিচাৰিছে? যিজনক আজি তেওঁ সন্মুখত পাইছে সেইজনকে তেওঁ অন্তৰাত্মাই চিনি পাই গ'ল। স্বয়ং প্ৰভু ভগৱন্ত আজি মোৰ ওচৰলৈকে দান বিচাৰি আহিছে। মোৰ কি শক্তি আছে তেওঁ দান দিবলৈ? কিন্তু তেওঁতো বিচাৰিছে। তেওঁ বিচাৰিলে মোৰ শক্তি নাই বুলি পেলাই মই কেতিয়াওতো ক'ব নোৱাৰিম। গতিকে তেওঁ ক'লে যে মই অংগীকাৰ কৰিলোঁ, যি লাগে তাকে দিম। তুমি তিনিপদ বিচাৰিলা, মই তিনিপদ তোমাক দিলোঁ।
ব্ৰহ্মমন্ত্ৰ জপ কৰি আস্মান কৰি যেতিয়া তেওঁ বাক্য কৰি দিলে, মই 3 পদ ভূমি তোমাক দিলোঁ, এই 3 পদ ভূমি তুমি য'তেই যেনেকেই হওক তুমি লৈ লোৱা। এই 3 পদ ভূমি ল'বলৈ যাওঁতেই প্ৰথম পদ যেতিয়া তেওঁ মেলি দিলে, প্ৰথম পদ মেলি দিওঁতে স্বৰ্গ মৰ্ত্য পাতাল 3 তৈলোক তেওঁ দখল কৰি ল'লে। দ্বিতীয় চৰণখন মেলি দিলে যে ব্ৰহ্মাণ্ড ভেদ কৰি গৈ আছে, স্বৰ্গ মৰ্ত্য পাতালৰ ওপৰত অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, সেই ব্ৰহ্মাণ্ড ভেদ কৰিবৰ কাৰণে সেই ভগৱন্তৰ চৰণখন আগুৱাই গৈ 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 ব্ৰহ্মাণ্ডৰ সীমা পাই গ'ল। ব্ৰহ্মাণ্ড বুলি ক'লে এটা জানিব লাগিব, অণ্ড ব্ৰহ্ম মানে এটা মহা অজশক্তি, তাকে কৈছে ব্ৰহ্ম। সেই অজশক্তি কিহৰ মাজত আবদ্ধ হৈ আছে? এটা কণীৰ মাজত, এটা ডিম্বৰ মাজত আবদ্ধ হৈ আছে। এটা কণীৰ ভিতৰত ব্ৰহ্মাণ্ডখন পৰিচালিত হৈ আছে। গতিকে ভগৱন্তৰ চৰণখন যেতিয়া আগুৱাই গৈ আছে, দ্বিতীয় পদ দখল কৰাৰ সীমাটোৱে পোৱা নাই। গৈ গৈ ব্ৰহ্মাণ্ডৰ খোলাত গৈ তেওঁৰ নখ যেতিয়া লাগিল, বৈকুণ্ঠৰ পৰা ধাৰাসাৰ ব্ৰহ্মজল বৈ আহিছে। সেই ব্ৰহ্মজল ব্ৰহ্মাই অতি আদৰ সাদৰ কৰি সেৱা পূজা কৰি কি কৰি তেওঁৰ কমণ্ডলত ধৰি ৰাখিলে। আজি এই ভাগৱতৰ এই তত্ত্বতে শুকমণি কৈ আছে ভগৱন্তৰ মহিমাৰ কথা। সেই ব্ৰহ্মজল যেতিয়া ব্ৰহ্মাই কমণ্ডলো পাতি ধৰি ল'লে, শেষত আৰু এই ব্ৰহ্মাণ্ডই শেষত গৈ ভগীৰথৰ স্তুতিত সন্তুষ্ট হৈ স্বৰ্গৰ পৰা এই ব্ৰহ্মজল মৰ্ত্যলৈকে আনিব লগা হ'ল। সগৰৰ 60,000 পুত্ৰক কপিল মুনিৰ কোপত যেতিয়া তেওঁলোক ভস্মীভূত হৈছিল, তেওঁলোকক পুনৰ জীৱন দান দি উদ্ধাৰ কৰিবৰ কাৰণে স্বৰ্গৰ পৰা গংগা আনিব লাগিব। কপিল মুনিয়ে এই উপায়টো দিয়াত, এই উপায়টো বিচাৰি সগৰৰ পুত্ৰ একাদিক্ৰমে তেওঁৰ পুত্ৰ বংশানুক্ৰমে আহি গৈছে। তেওঁৰ পুত্ৰই নোৱাৰিলে, পুত্ৰৰ পুত্ৰই নোৱাৰিলে, আৰু তাৰপিছত 3টা প্ৰজন্মৰ পিছত ভগীৰথে তপ কৰি যেনেকৈ নহওক ভগৱন্তক সন্তুষ্ট কৰাই সেই স্বৰ্গৰ পৰা গংগা দেৱীক মৰ্ত্যলৈ আনিবৰ কাৰণে তেওঁ সুযোগ লাভ কৰিলে। কিন্তু সেই গংগা স্বৰ্গৰ পৰা যদি মৰ্ত্যলৈ আহিব লগা হৈ যায়, গংগাৰ যিটো তীব্ৰ ধাৰা, এই তীব্ৰ ধাৰাক প্ৰতিৰোধ কৰিব পৰা শক্তি বোলে প্ৰকৃতিৰো নাই। প্ৰকৃতিৰ যদি নহয় তেতিয়া কি হ'ব? সেই ব্ৰহ্মজল চিধা স্বৰ্গৰ পৰা আহিব, ভূমিত পৰিব, আৰু ভূমি ভেদ কৰি সেই ব্ৰহ্মজল গৈ আকৌ পাতালত প্ৰৱেশ কৰিব। তেতিয়াহ'লে স্বৰ্গৰ পৰা গংগা দেৱীক অনাৰ কোনো লাভ নহ'ব। গতিকে এইকাৰণে শেষত উপায় দিলে, কোনোবাই যদি এই গতি ৰুদ্ধ কৰিব পাৰে তেতিয়াহ'লেহে সগৰৰ এই 60,000 পুত্ৰৰ কল্যাণ হ'ব, জগতৰ কল্যাণ হ'ব। গতিকে শেষত শিৱক স্তুতি কৰিব লগা হ'ল ভগীৰথে, আৰু শিৱক স্তুতি কৰি শিৱক সন্মান কৰাই সেই শিৱৰ দ্বাৰা ব্ৰহ্মাৰ গতি ৰুদ্ধ, গংগাৰ গতি ৰুদ্ধ কৰিবৰ কাৰণে ব্যৱস্থা ল'লে। শিৱই মানি ল'লে, তেওঁৰ জটা খুলি দিলে, আৰু সেই জটাত পৰি সেই গংগাৰ যিটো মহাগতি, সেই গতিটো লঘু হৈ গ'ল। আৰু সেই শিৱৰ জটাৰ পৰা বৈ অহা গংগা জলে আজি সমস্ত প্ৰকৃতিত জীৱসকলৰ মহা কল্যাণ সাধন কৰিছে। আজি এই ভগৱন্তৰ শক্তিৰ মহিমা কৈ গংগাৰ উৎপত্তিৰ বিষয়েও আজি উগ্ৰস্বসুতে শৌনক আদি ঋষি সমস্তৰ আগত ঈশ্বৰৰ নামৰ শক্তিৰ মহিমাৰ কথা কৈ আছে।
হে ৰাম দেৱতাৰো দেৱ পৰম ঈশ্বৰ হেনয় কৃষ্ণ তেজি গুৰু দুহ কৰি কোননো পামৰে মৰিবে আন ভজি এই ৰাম কৃষ্ণে হে পৰম সুহৃদ ঈশ্বৰ কৃষ্ণকে পৰম দেৱ সৃষ্টি থিতি লয় কৃষ্ণেহে কৰয় কৃষ্ণক কৰো সেৱা কৃষ্ণৰ চৰিত্ৰ পুচিলায়া মাত কৈবো যেন লয়ে মতি প্ৰভুৰ পৰম লীলা কওঁ সমস্তে কৰিবে কাৰ কহিবে কাৰ শকতি এই কৃষ্ণৰ এই শক্তিৰ লগত আমাৰ কি সম্বন্ধ আছে আমি কি সম্বন্ধ কৰিলে আমি সংসাৰত গতি আৰু মুক্তি পাম তাৰ বিষয়ে কৈ আছে যে দেৱতাৰো দেৱ পৰম ঈশ্বৰ হেনয় কৃষ্ণক তেজি গুৰু দ্ৰোহ কৰি কোননো পামৰে মৰিবে আনক ভজি ঋষি সমস্ত কৈ আছে যিজন কৃষ্ণ পৰম ঈশ্বৰ সেইজন দেৱতাৰো বোলে দেৱতা সেই দেৱৰো দেৱ পৰম দেৱ সেই কৃষ্ণক যদি নভজি আমি যদি ক্ষুদ্ৰ দেৱক যদি ভজিব লগা হওঁ তেতিয়াহ'লে সেইজনৰ অৱস্থা কি হ'ব গুৰু দ্ৰোহ কৰাৰ দৰে এটা মহা দুখ হ'ব গুৰুৰো গুৰু পৰম গুৰুজনে হৈছে কৃষ্ণ সেই কৃষ্ণক অৱজ্ঞা কৰি ক্ষুদ্ৰ গুৰুক যদি আমি পূজা কৰোঁ অন্য গুৰুক যদি পূজা কৰোঁ তেতিয়াহ'লে আমি পাপী ৰূপ পাপী বোলে মহাপাপী গতিকে আমি কোনোদিন মুক্তি নাপাম গতিকে চাওক গুৰুসকল যিসকলে ভগৱন্তৰ নাম শুনা নাই ভগৱন্তৰ মহিমাৰ কথা এবাৰো শুনা নাই সেইসকল মহামোহমতীয়ে যাকে পায় তাকে আশ্ৰয় কৰি হয়তো তৰিবৰ কাৰণে উপায় বিচাৰে তেওঁলোকে যদি ক্ষুদ্ৰ দেৱ কোন পৰম দেৱ কোন যদি চিনি নাপায় যিকোনো এজনক ভজিলেই তেওঁলোকৰ কিন্তু দুখ নহয় কিন্তু যেতিয়া আমি জানিম যিটো কৰ্ম আমাৰ প্ৰভু ভগৱন্তৰ জৰিয়তে কৃষ্ণৰ জৰিয়তে সাধন হোৱাটো সহজ নহয় সেই কৰ্মটো অন্য সাধাৰণ দেৱক পূজা কৰিলেওতো আমাৰ হ'ব পাৰে এনেকৈ আমি যদি ঈশ্বৰক অৱহেলা কৰি ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ বা অন্যান্য দেৱ দেৱীক যদি আমি আশ্ৰয় কৰি পূজা কৰোঁ সেৱা কৰোঁ তেতিয়াহ'লে আমাৰ লাভ কি আমিতো কৃষ্ণৰ কথাও শুনি আছোঁ বিশেষকৈ আমি যিসকলে হৰিক ভজনা কৰি আছোঁ গুৰু কৰ্ম কৰি আছোঁ গুৰুৰ নামত আমি চাকি বন্তি জ্বলাই আছোঁ সেৱা পূজা কৰি আছোঁ নীতি কৰ্ম কৰি আছোঁ এইসকলৰ কথা কোৱা হৈছে তুমি ঈশ্বৰৰ কৰ্ম কৰি আছা গুৰু কৰ্ম কৰি আছা সেই গুৰু কৰ্মৰ মাজতে সমস্ত দেৱতাবিলাকেও সন্তুষ্ট হৈ আছে সেই গুৰু কৰ্ম কৰিবলৈ যাওঁতে তুমি জানিতে অজানিতে সেই দেৱতাসকলক লগত লৈয়ে তুমি কৰ্ম কৰি আছা যেতিয়া আমি বন্তি গছ জ্বলাম যেতিয়া আমি অগ্নিমন্ত্ৰ মাতিম গতিকে অগ্নিক পূজা কৰা হ'ল নে নাই যেতিয়া আমি সূৰ্য প্ৰণাম কৰিম ৰাতিপুৱা শুই উঠিয়ে সূৰ্য প্ৰণাম কৰাৰ লগে লগে সূৰ্য দেৱতাক সেৱা কৰা হ'ল নে নাই মান্য কৰা হ'ল নে নাই কিন্তু মূল কথাটো হৈছে কি আমি যি দেৱতাৰ নাম নলওঁ কিয় উপলক্ষ হ'ব লাগিব সেই পৰমজনক উপলক্ষ কৰি দেৱতাৰ নাম ল'লে ভগৱন্তে কেতিয়াও যে তেওঁ অৱজ্ঞা কৰি সেইজনক পূজা কৰা বুলি নকয় কাৰণ এই দেহতেই ৩৩ কোটি দেৱতা আছে ৩৩ কোটি দেৱতাক লগত লৈ স্বয়ং প্ৰভু ভগৱন্তে
পৰমাত্মা ৰূপে দেহ সংসাৰখন চলাই আছে। যদি পৰমাত্মা ৰূপে দেহ সংসাৰখন স্বয়ং প্ৰভু ভগৱন্তে দেৱতাসকলক লগত লৈ কৰি আছে, তেতিয়াহ'লে জানিব লাগিব তেওঁৰ কৰ্ম কোনে কৰিছে? দেৱতাসকলেই কৰি আছে ঈশ্বৰৰ কৰ্ম। গতিকে আমাৰ সদায় উপলক্ষ হ'ব লাগিব সেইজন পৰম গুৰু ঈশ্বৰ পৰমেশ্বৰ। গতিকে তেওঁক বাদ দি তেওঁৰ ঠাইত যদি অন্য ক্ষুদ্ৰ দেৱক হে ঈশ্বৰ তুমি সৰ্বময় কৰ্তা, তুমি মোক ৰক্ষা কৰা বুলি যদি ত্ৰুটি কৰোঁ, তেতিয়াহ'লে আমাৰ ভক্তি বিভ্ৰম হ'ব, তেতিয়া আমি কোনোদিন পাৰ নাপাম। সেইকাৰণে কৈছে কৃষ্ণকে পৰম সুহৃদ ঈশ্বৰ, কৃষ্ণকে পৰম দেৱ, সৃষ্টি স্থিতি লয় কৃষ্ণকে কৰয়, কৃষ্ণক কৰোঁ সেৱ। যিজনৰ কাৰণত আমাৰ জন্ম হৈছে, সৃষ্টি হৈছে, যিজনৰ কাৰণত পালন হৈ আছে, সংসাৰখন ৰক্ষা পৰি আছে, দেহটো ৰক্ষা পৰি আছে, আৰু যিজনে এদিন সংহাৰ কৰিব, দেহটো বিনাশ কৰিব, সেইজনক আমি সদায় আমি সেৱা সৎকাৰ কৰিব লাগিব। কৃষ্ণৰ চৰিত্ৰ পুছিলা আমাত, কৈব যেন লৈ মতি, প্ৰভুৰ পৰম লীলাক সমস্তে, কহিব কাৰ শকতি। এতিয়া তেওঁ সৰ্বশেষত কৈছে যে কৃষ্ণৰ চৰিত্ৰৰ কথা যেতিয়া আমাক সুধিলা, তেতিয়াহ'লে মোৰ যিমান শক্তি আছে, মোৰ যিমান মতি আছে, সেই অনুসৰি মই কৃষ্ণৰ কথা ক'ম। কিন্তু কৃষ্ণৰ অনন্ত মহিমাযুক্ত লীলা, এই লীলাৰ কথা কৈ কোনেও শেষ কৰিব নোৱাৰে, কাৰো শক্তি নাই। গতিকে আজি স্বীকাৰ কৰিছে যে ভাগৱত মই শুনিলোঁ সঁচা, ভাগৱত মই পালোঁ সঁচা, কিন্তু সেই ভাগৱতৰ আচল ৰহস্য তত্ত্বটো ময়ো যে বুজি পাইছোঁ তাকো মই ক'ব নোৱাৰোঁ। গতিকে যিখিনি মই পাৰিছোঁ সেইখিনি মই ক'বলৈ যত্ন কৰিম। হীৰাম পাশা অনুৰূপে উৰা কৰে পহি, নপাই আকাশৰ অন্ত, সেই মতে কৃষ্ণ লীলা গুণ গাৱে, যতে ক মহামহন্ত, কিনো মহাভাগ তোমাষাৰ আগে, কহিবো কৃষ্ণৰ লীলা, বান্ধৱৰ কথা পুছিলা সম্যকে, মোক জীৱ দান দিলা। এতেকে বুলন্তে প্ৰেম উপজিল, তনুপুল কীট ভৈল, নেত্ৰৰ লোটক দুয়ো হাতে মুচি, নমাতি স্তুতি ৰৈল। এতিয়া চাওক গুৰু সমস্ত, যিজন পৰম জ্ঞানী, যাৰ জ্ঞানৰ পৰিসীমা কোনেও বিচাৰি নাপায়, সেইজনৰ লক্ষণ কেনেকুৱা হ'ব, সেইজনৰ আচৰণ কেনেকুৱা হ'ব। আজি উগ্ৰশ্বাসুতে তাৰ প্ৰমাণটো দিছে যে 60,000 ঋষিও যিটো সমিধান বিচাৰি পোৱা নাই, একমাত্ৰ উগ্ৰশ্বাসুতে এই সমিধান দিব পাৰে। এই পৰম সত্যটো তেওঁলোকে জানে, জনাৰ পিছত তেওঁ শৰণ ল'লে। গতিকে সেইজন কিমান গুণী হ'ব, কিমান জ্ঞানী হ'ব, কিন্তু তেওঁৰ আচৰণটো কি তেওঁ উল্লেখ কৰিছে ঋষিমুনি সমস্ত, যে পাশা অনুৰূপে উৰা কৰে পক্ষী, নাপায় আকাশৰ অন্ত, সেই মতে কৃষ্ণ লীলা গুণ গাৱে, যতে ক মহা মহন্ত। কি কৈছে চাওক,
যে পক্ষীবিলাকে নিজৰ পাখা অনুসৰিহে উৰিব পাৰে। যাৰ পাখা চুটি সি বেছি দূৰ যাব নোৱাৰে, যাৰ পাখা দীঘল সি বহুত দূৰলৈকে যাব পাৰে। আজি সেই জ্ঞানটোকে আজি আমাক ক'বলৈ কৈছে যে অল্পমতীসকলে বেছি জ্ঞান তেওঁলোকে কেতিয়াও ধাৰণ কৰিব নোৱাৰে। এতিয়া তেওঁ কৈছে যে মোৰ কিমান জ্ঞান আছে মই নাজানো, ঈশ্বৰক মই কিমান বুজিলোঁ মই নাজানো, কিন্তু এতিয়া তোমালোকে ক'বলৈ দিছা, গতিকে মই ক'বলৈ বিচাৰিছোঁ। গতিকে মোৰ যিমান শক্তি আছে সেই শক্তি মতেহে মই নিশ্চয় ক'ব পাৰিম। গতিকে এইকাৰণে কৈছে যে মহামহন্তসকলেও বোলে ঠিক তেনেদৰেই চিন্তা কৰে। কোনোৱে মই বিস্তৰ জ্ঞান পালোঁ এই কথাটো কোনেও দাবী কৰিব নোৱাৰে। 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি শেষ কৰাৰ পিছতো তেওঁ ক'ব নোৱাৰে যে মই সমস্তখিনি বুজিলোঁ। যদি নুবুজা কিবা এটা থাকি গ'ল, তোমাৰ 14 শাস্ত্ৰ 18 পুৰাণ, ভাগৱত, মহাভাৰত, ৰামায়ণ সমস্তবিলাক তোমাৰ মুখস্থ আছে। কোনোবাই সুধি দিয়াৰ লগে লগে তুমি তপৰাই উত্তৰ দিব পাৰা, কিন্তু সেই বুলি তুমি ক'ব নোৱাৰিবা যে মই সমস্ত মই বুজিলোঁ। তুমি কণ্ঠস্থ কৰিব পাৰা, কিন্তু তুমি সমস্ত বুজিব নোৱাৰা। কোনোবাই যদি তাৰ তত্ত্ব কথাখিনি যদি সোধে বিশ্লেষণ কৰিবৰ কাৰণে তোমাৰ হয়তো সমৰ্থন নহ'বও পাৰে। গতিকে এইকাৰণে আজি মহামহন্তসকলেও নিজকে অল্প জ্ঞানী বুলিয়ে কয়, অল্পমতি বুলি কয়। কাৰণ মোৰ সামান্য মতিৰে যিখিনি পাইছোঁ মই সেইখিনিকে কৈছোঁ, ইয়াৰ বাহিৰে তেওঁ অহংকাৰ কৰিব নোৱাৰে। আজি উগ্ৰশ্বাসুতেও এই সমস্ত কথাখিনি কৈ এতিয়া তেওঁ পুনৰ অনুভৱ কৰিছে যে কিনো মহাভাৰত তোমাষাৰৰ আগে কহিব কৃষ্ণৰ লীলা, বান্ধৱৰ কথা পচিলা সম্যকে মোক জীৱ দান দিলা। এতিয়া তেওঁ এতিয়াহে অনুমান কৰিছে যে মই জীৱন দান পালোঁ। কেনেকৈ পালোঁ? কৃষ্ণ কথা কোৱাৰ, কৃষ্ণ কথা শুনোৱাৰ এই সৌভাগ্যটো যে মই পালোঁ, গতিকে মোৰ জীৱন মোৰ ধন্য হৈ গ'ল, মই পুনৰ জীৱন পালোঁ। ইমান দিনে কৃষ্ণ কথা মই কাৰো আগত ক'ব পৰা নাছিলোঁ, গতিকে সেইকাৰণে কোৱা হৈছে মই আচলতে ইমান দিন অচেতন হৈ আছিলোঁ বা মই মৃত হৈ আছিলোঁ। এই মৃত শৰীৰত পুনৰ জীৱন দান কেতিয়া আহিল? কৃষ্ণ কথা যেতিয়া মোৰ হৃদয়ত পৰশ কৰিল। চাওক গুৰুসকল, যিজন কৃষ্ণ আমাৰ অন্তৰতে আছে, কিয় আছে? আমিতো কোনোদিনটো সোধা নাই নিজকে যে এইজন কৃষ্ণই আমাৰ হৃদয়ত অন্তৰ্যামী ৰূপে আছে, কোনেও নেদেখাকৈ, একো নোকোৱাকৈ মনে মনে তেওঁ আছে। কিয় আছে? জীৱাত্মাক দিলে মনকে আদি কৰি ইন্দ্ৰিয় বৰ্গ, 24 তত্ত্ব, পঞ্চভূতক এই সমস্তকে সংগী কৰি জীৱাত্মাক দিলে। জীৱাত্মাই এতিয়া গোটেই জগতত বিষয় ভোগ কৰি তেওঁ মানে চঞ্চল হৈ আছে। কিন্তু সেই পৰমাত্মাই কি খায়? শুই থকাজনে কি খায়? এই কথাটো আমি কোনোদিন আমি কল্পনা কৰা নাই। আজি এতিয়া উগ্ৰশ্বাসুতে কৈ আছে যে সেইজনে শুই থাকিয়েই সমস্ত কৰ্ম কৰি আছে, সেইজন নাথাকিলে বাকী সকলোৰ কাম নাই। গতিকে সেইজনৰ নাম যিসকলে ল'ব পাৰে সেইজনক সেইসকলেই জগাব পাৰে। শুই থকাৰ পৰা জাগৰণ দিয়ে, আৰু শুই থকাৰ পৰা জগোৱাৰ পিছত শুদ্ধ চিত্ত, শুদ্ধ জ্ঞান, শুদ্ধ ধাৰণা, শুদ্ধ বিবেক বিবেচনা সমস্তবিলাক প্ৰদান কৰে, আৰু সেইসকলে ভাবিলেই সমস্তবিলাক পাই যায়। গতিকে ঈশ্বৰে তেওঁলোকক সেই বুদ্ধিটো ক'ৰ পৰা দিলে? হৃদয়ত থাকিয়েই তেওঁলোকক সেই চিত চেতনা জ্ঞান বুদ্ধি সমস্তখিনি দিছে। কিন্তু তেওঁ গুচি যাওকচোন, তেওঁ গুচি যোৱাৰ পিছততো দেহটো দেহ হৈ থাকিল, দেহৰ অংগ পতংগবিলাক লৰচৰ কৰিব নোৱাৰা হৈ গ'ল। মুখ থাকিও কথা ক'ব নোৱাৰে, চকু থাকিও দেখা নাপায়, নাক থাকিও উশাহ নিশাহ ল'ব নোৱাৰে, কাণ থাকিও একো কথা শুনা নাপায়, হাত ভৰি থাকিও লৰচৰ কৰিব নোৱাৰে। তেতিয়াহ'লে এই দেহটো কোনে জীয়াই ৰাখিছে? যিজনে জীয়াই ৰাখিছে সেইজন কিন্তু বিষয় ভোগ কৰি থকাৰ সময়ত তেওঁ মনে মনে তেওঁ টোপনি যোৱাৰ ভাও জুৰি আছে।
যিজনে তেওঁৰ নাম ল'ব, নাম লোৱাৰ লগে লগেই তেওঁ সাৰ পাই উঠে। নাম লোৱাৰ লগে লগে তেওঁ সাৰ পায়, তেওঁ অকণমান গম লয় যে আচলতে তেওঁ ভুলতে মোক মাতিলে নে আচলতে মোক আঁতৰত মাতিছে। যদি তেওঁ ভুলতে মাতিছে তেতিয়াহ'লে তেওঁ কিছু সময় আকৌ মনে মনে নুশুনাৰ ভাও জুৰি তেওঁ ৰৈ থাকে। যেতিয়া গম পাই যায় নাই তেওঁ আঁতৰত পৰিছে, তেওঁ মোক সঁচাকৈ বিচাৰিছে, এইখন সংসাৰত তেওঁৰ মোৰ বাহিৰে কোনো নাই বুলি তেওঁ এতিয়া গণ্য কৰিছে, একমাত্ৰ মোকেই তেওঁ আশ্ৰয় কৰিছে, নাই মই তেওঁক ৰক্ষা কৰিব লাগিব। সেই সময়তে তেওঁ চৈতন্য ৰূপ এটা লৈ তেওঁ জ্ঞান বুদ্ধি প্ৰৱণতা কৰি যেনেকেই নহওক তেওঁক কৃপা কৰিবলৈ প্ৰযত্ন কৰে। এয়াই হৈছে উগ্ৰশ্বৰ সুতে 60 সহস্ৰ ঋষি মুনি সমস্তক এই ভাগৱতৰ তত্ত্বৰ কথা কৈ আছে। এই মুহূৰ্তলৈকে তেওঁ ভাগৱতৰ পূৰ্ণ যিটো বিৱৰণ দাঙি ধৰা নাই, কাৰণ প্ৰশ্নটো আহিছে পৰীক্ষিতক সম্বন্ধ কৰি। গতিকে পৰীক্ষিতক সম্বন্ধ কৰি এই প্ৰশ্নটো আহিছে। এই মুহূৰ্তলৈকে পৰীক্ষিতৰ বিষয়ে সাম্যকভাৱে গোটেইখিনি কোৱা নাই, কিন্তু পৰীক্ষিতৰ লগত ভগৱন্তৰ যিটো সম্বন্ধ, সেই ভগৱন্তৰ ঐশ্বৰিক শক্তিটোৰ কথাহে এতিয়া কৈ আছে। গতিকে ইয়াৰ পিছত এতিয়া কিছু সময় এতিয়া তেওঁ মৌন হৈ আছে। কিয় ৰৈ আছে? তেওঁ ক'ব লগাখিনি হ'ল, সম্ভাষণ যাক যেনেকৈ কৰিব লাগে কৰিলে। এতিয়া তেওঁ আচল ভাগৱতৰ মাজত তেওঁ প্ৰৱেশ কৰিব লাগিব। এতিয়া ভাগৱতৰ কথা ক'ৰ পৰা কেনেকৈ তেওঁ আৰম্ভ কৰিব, ভগৱন্তৰ মূৰ্তিটো তেওঁ ক'ৰ পৰা কেনেকৈ বৰ্ণনা কৰিব, চৰণৰ পৰাহে কৰিব নে মস্তকৰ পৰা কৰিব, ইত্যাদি ইত্যাদি এই সমস্তবিলাক তেওঁ বৰ্ণনা কৰাৰ আগত এতিয়া প্ৰভু ভগৱন্তক ধ্যান কৰিছে। হে প্ৰভু, তুমি যেন মোক কৃপা কৰা, যি কথা যি কৰ্ম আজি সমস্তখিনি তোমাৰ নামতেই মই উৎসৰ্গা কৰিছোঁ। তোমাৰ কৃপাৰ অবিহনে কেতিয়াও মই ঋষি মুনি সমস্তৰ মনৰ যিটো বাঞ্ছা সেইখিনি মই কেতিয়াও পূৰণ কৰিব নোৱাৰিম। এনেকুৱা এটা চিন্তা কৰি ভগৱন্তক তেওঁ স্মৰণ কৰিছে আৰু ইয়াৰ লগতে সংগতি ৰাখি মহাভাগৱতৰ এক উপদেশ আমাক দিছে। আহক আমি এই উপদেশলৈ আমি আগবাঢ়ো। কৃষ্ণ। কবিৰ উপদেশ। নমো 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 জগত জনক কৃষ্ণ ইষ্টদেৱ মোৰ ঐ যাহাক সুমৰণে হৰয় তেখনে পৰময় আপদ হে ৰাম কায় বাক্য মনে এহি সেৱাঞ্চু তোমাত থাকো মতি ও জন্মে জন্মে মোৰ মনে ইনচাৰূপ ও তোমাৰ চৰণে ৰতি অয় অৰুণ চৰণ চিত্তত থাকো দুষ্মহ মৰণ দুখে অসংসাৰত এষাৰ ৰাম কৃষ্ণ নাম অয় নুগুচুক মোৰ মুখে হে ৰাম কৃষ্ণ কথা কৰ্ণে শুনো কনাই এতেক প্ৰাৰ্থুটো মাত অ হৌক সাধু সংগ
নৌক মনভঙ্গ তোমাৰ প্ৰভু সেৱাত। এতিয়া ভাগৱতৰ উপদেশে আমাক এই কথাটো এটা দৰ্শন দিছে যে আমি যিমানেই নুবুজো, যিমানেই নাজানো, যিমানেই নিশিকো, একো অৰ্থ নাই যদিহে ভগৱন্তই আমাক কৃপা নকৰে। আমি হয়তো শিকিবৰ কাৰণে যত্ন কৰি আছোঁ, শিকি আছোঁ বুলি আমি গৰ্ব কৰিছোঁ, অহংকাৰ কৰিছোঁ, কিন্তু কামত নাহে যদিহে ঈশ্বৰে আমাক সহায় নকৰে। এতিয়া সেইকাৰণে আজি ভাগৱতে কৈছে, কায় বাক্য মনে যদি ভগৱন্তক যদি আমি বিচাৰোঁ, কায় মানে কি? দেহ, বাক্য মানে বচন, কথা, মন, এই তিনি শক্তি যদি এক হয়, তেতিয়াহ'লে অন্য কোনো বিষয়ে আমাক কেতিয়াও চুব নোৱাৰে। গতিকে এনেকৈ স্থিৰ বুদ্ধি, স্থিৰ মনেৰে কায় বাক্য মন এক কৰিলে সংসাৰৰ ধ্যান ধাৰণা আমাৰ নাইকিয়া হৈ যায়, একাত্ম হৈ যাব। যাক আমি স্মৰণ কৰিছোঁ তাৰ নামহে আমাৰ ধ্যানত আহিব। গতিকে তেনেকৈ যদিও আমি কৰিবলৈ যত্ন কৰোঁ, কিন্তু সেই একান্তমতি কোনে দিব? স্বয়ং প্ৰভু ভগৱন্তে দিব। এইকাৰণে আমি কেতিয়াও জ্ঞানৰ গৰ্ব কৰিব নাপায়, আমি কেতিয়াও আসনৰ গৰ্ব কৰিব নাপায়, উচ্চ নিজ ভেদ ভাৱবিলাক আমি কেতিয়াও ৰাখিব নোৱাৰোঁ, ৰাখিব নালাগে। কাৰণ সমস্ত উচ্চ নিজ ভেদ ভাৱ বিনাশ কৰি কোনে একাত্মতি কৰিব পৰা কৰ্মখিনিয়ে কোনে সাধন কৰাব? স্বয়ং প্ৰভু ভগৱন্তে। আমি কিয় অহংকাৰী হৈছোঁ? মই নিজে নিজে অহংকাৰী হোৱা নাই, তেওঁৱে সেই অহংকাৰটো আমাক দিছে। মই গুণী হৈছোঁ, জ্ঞানী হৈছোঁ, মোক সকলোৱে শ্ৰদ্ধা কৰিছে, ভক্তি কৰিছে, তাত মোৰ অকণমানো মোৰ কেতিয়াও কৃতিত্ব থাকিব নোৱাৰে। কাৰণ ভগৱন্তই মোক সেইখিনিলৈকে আগুৱাই দিছে। ভগৱন্তৰ ইচ্ছাদিহে সমস্ত সম্পন্ন হয়। এইকাৰণে মহা মহা গুণীসকলে, মহা মহা পণ্ডিতসকলেও সদায় এই তত্ত্বটো জানি ঈশ্বৰৰ ওচৰত সদায় কম্পিত হৈ থাকে, ঈশ্বৰৰ ওচৰত ভয় আৰু ভক্তি কৰিবলৈ বাধ্য হয়। কাৰণ তেওঁ জানে যে আজি মই তোমাক জানিছোঁ, কাইলৈ যদি মই নজনা হৈ যাওঁ তেতিয়া কোনে কি কৰিব? চব কথা মোৰ মনত আছে, কোনোবাই সুধিলে ফটফটকৈ ক'ব পাৰোঁ। কিন্তু সেই হৃদয়ত থকা প্ৰভু ভগৱন্তজনে যদি সেই জ্ঞানখিনি যদি ধৰি নাৰাখে, জ্ঞানখিনি যদি তেওঁ প্ৰকাশ কৰি নিদিয়ে, তেতিয়াহ'লে কোনোবাই যদি কিবা প্ৰশ্ন সোধে, মই লগে লগে উত্তৰ দিয়াৰ পৰিৱৰ্তে মই যিহেতু পাহৰি যাওঁ, মনত পেলাবলৈ মই যত্ন কৰি থাকোঁ, কিন্তু মনত নপৰিব। কোনে মনত পেলাই দিব? সেইজনে। তেওঁ যদি কৃপা কৰে তেতিয়াহে তেওঁ মনত পেলাই দিব। মই হাজাৰ চেষ্টা কৰিলেও মই কেতিয়াও নিজৰ মতে একো কৰিব নোৱাৰোঁ। গতিকে সেইজন প্ৰভু ভগৱন্তে গুৰু হিচাপে জ্ঞান দি আছে আৰু ছাত্ৰ হিচাপে তেওঁ নিজেই জ্ঞান ধাৰণ কৰি আছে। ছাত্ৰজন যদি কিবা কাৰণত যদি তেওঁ দেহৰ পৰা যদি মুখ হৈ পৰে, দেহত যদি নাইকিয়া হৈ যায় বা তেওঁ বোবা হৈ যায়, তেতিয়াহ'লে আমিও বোবা, আমিও একো ক'ব নোৱাৰোঁ। তেওঁ কৈ আছে কাৰণে আমি কৈ আছোঁ। গতিকে এইকাৰণে সেই গুৰুসকলে সদায় স্মৰণ কৰে ভগৱন্তক, হে প্ৰভু তুমি যেন মোক কৃপা কৰা। কিয় কৃপা কৰা? তোমাৰ নাম যেন মই কোনোখনে যেন পাহৰিব লগা নহওঁ, তোমাৰ নাম যেন তুমি মোক সদায় মোক স্মৰণ কৰাই দিয়া, অন্ততঃ এইকণ কৃপা তুমি মোক কৰা। আৰু তোমাৰ সাধু দৰ্শন যে মোৰ সদায় হয়, তুমি এইকণ কৃপা কৰা। কাৰণ সাধু দৰ্শন হোৱাৰ লগে লগে সাধুৰ জৰিয়তে তোমাৰ নাম মোৰ মনলৈ আহিব। গতিকে সাধু দৰ্শনৰ জৰিয়তে ঈশ্বৰক পাহৰাজনেও সাধুৰ জৰিয়তে ঈশ্বৰৰ নামখন পায়। সেইকাৰণে অদৃশ্য সেই প্ৰভু ভগৱন্তজনক, নিৰাকাৰজনক বিচাৰি আমি হাবাথৰি খোৱাৰ পৰিৱৰ্তে যদি আমি সাধু দৰ্শন কৰিবলৈ আমাৰ যদি শক্তি হয়, সন্তৰ দৰ্শন যদি হয়, সন্তৰ আলাপ যদি হয়, তেতিয়াহ'লে ভগৱন্তৰ লগত সংগ কৰাৰ মহাসুখ আমি পাওঁ। আৰু সেইটো সুখ পালেই জগতত আৰু অন্য সুখৰ প্ৰয়োজন নাই। স্বৰ্গ সুখ কি আছে?
মুখ্য সুখ কি আছে, ভগৱন্তক পাই বৈকুণ্ঠত থকাৰ সুখ কি আছে, তাতোকৈ বেছি সুখ বোলে কি, ভকতৰ সংগত তোমাৰ নাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি মই মনত যিটো বিষয়ৰহিত যিটো সুখ পাওঁ, সেই সুখৰ সমান আৰু অন্য সুখ থাকিব নোৱাৰে। আজি এই জ্ঞান তত্ত্বটো আমাৰ সমস্তক দিছে ভাগৱতৰ জৰিয়তে। কৃষ্ণ। ও মই মহা অন্ধ, ও দেখিও নেদেখো, ও দুৰ্ঘুৰ ঘূৰ মৰণ, হে লক্ষ্মীপতি তুমি মোৰ গতি, তোমাতলৈ শৰণ, অচৰণে বিক্ৰয় গৈলো কৃপাময়, নকৰিবা বাপচ অজয়তে তৈতে মৰো যেন নপাখৰো, অৰুণ চৰণ পদ্ম, অকোটি কত কোটি জন্ম সংসাৰত ভ্ৰম, নেৰাইলো সংসাৰ তাপ, লোভে মোহে অন্ধ, ভৈলো প্ৰাণ কৃষ্ণ, তোমাক নজানি বাপ, মই মহাদিন তুমি দয়াশীল, কৰিও উচিত কাম, অকৃষ্ণৰ কিংকৰে ও কহে নিৰন্তৰে, ডাকি বোলাৰা মই ৰাম, ঐ ডাকি বোলাৰা মই ৰাম, ঐ শ্ৰীকৃষ্ণ প্ৰভু ও হৰি ৰাম ৰাম। জয় কৃষ্ণ। হে গুৰু সমস্ত, এতিয়া শেষত আমাক ভাগৱতৰ পদে আমাক কি কৈছে, যে আমি চকু থাকিও অন্ধ, যিযোৰ চকুযোৰক লৈ আমি মহা অহংকাৰ কৰি আছোঁ, আচলতে এই চকুযোৰ থাকিও আমি প্ৰকৃততে অন্ধ। কিহৰ কাৰণে অন্ধ? যে দেখিও আমি নেদেখোঁ। কি দেখিও নেদেখোঁ? স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তে হৃদয়তে আছে, তথাপিও আমি তেওঁক চিনি নাপাওঁ, দেখা নাপাওঁ। ঈশ্বৰক যদি দেখা নাপায়, ঈশ্বৰৰ সংসাৰখন যদি দেখা নাপায়, কেৱল নিজৰ সংসাৰখন যদি দেখা পায়, তেতিয়াহ'লে সেইজনক চকু থাকি অন্ধ বুলি কৈছে। গতিকে তেওঁ দুৰ্ঘৰ মৰণ তেওঁ পাব, তেওঁ মৰণৰ কোনো সীমা নাপাব। আজি পৰীক্ষিত মহাৰাজৰ কি হ'ল চাওক, তেওঁ নিজে জানিলে যে মোৰ 7 দিনত মোৰ মৃত্যু হ'ব। 7 দিনৰ ক্ষণটো তেওঁ বুজিলে। গতিকে তেওঁ কিমান জ্ঞানী হ'ব লাগিব, তেওঁ নিজৰ মৰণটো দেখা পাইছে। কিন্তু আমি সমস্তে ঋষি সাপও পোৱা আমি গম নাপাওঁ, কোনেও মোক অভিশপ্ত কৰাও গম নাপাওঁ। সদায় গুৰু সেৱাৰ কৰ্ম কৰি আছোঁ, খুব ভাল কৰ্ম কৰি আছোঁ বোলে নিজে ভাবি আছোঁ, কিন্তু মোৰ মৃত্যুটো কোনদিন হ'ব, কোনটো ক্ষণত হ'ব মই নাজানো। তেতিয়াহ'লে আমি চকু থাকি অন্ধ হৈ আছোঁ। গতিকে এইকাৰণে কৈ আছে
যে মই মহা অন্ধ, দেখিও নেদেখো, দুৰ্ঘোৰ ঘোৰ মৰণ, হে লক্ষ্মীপতি তুমি মোৰ গতি, তোমাতো লৈও শৰণ। আজি কৃষ্ণ কৈছে লক্ষ্মীপতি। আমি এই লক্ষ্মীপতি কৰা বোলা ধাৰণাটো আমি এতিয়া নিজৰ লগত আধ্যাত্মিকত আমি যদি বিচাৰি চাওঁ, তেতিয়া লক্ষ্মী আছে ক'ত, নাৰায়ণ আছে ক'ত? যদি দেহতেই যদি লক্ষ্মী নাৰায়ণক বিচাৰোঁ, তেতিয়াহ'লে যিটো পাৰ্থিৱ দেহ, পঞ্চপতি দেহ, এই পঞ্চপতি দেহটোৱে হৈছে লক্ষ্মী, দেহটো হৈছে প্ৰকৃতি। আৰু এই প্ৰকৃতি দেহটো ভগৱন্তে এৰিব নোৱাৰে, পৰমাত্মা ৰূপে তেওঁ আছে, গতিকে তেওঁ হৈছে নাৰায়ণ। লক্ষ্মী নাৰায়ণ একেলগে আছে দেহত, এৰা এৰি হোৱা নাই। কিন্তু এই জ্ঞানটো কোনে পাব লাগে? জীৱাত্মাই পাব লাগে, মনাত্মাই পাব লাগে। গতিকে জীৱাত্মা কিয় আছে দেহৰ মাজত? পূৰ্বজন্মত তেওঁ বহু সংস্কাৰ আছে, বহু কাম তেওঁ পূৰ্বজন্মত কৰিব নোৱাৰিলে, আধৰুৱা হৈ আছে, সংসাৰৰ পৰা তেওঁ তৰি যাব পৰা নাই কাৰণে তেওঁ আকৌ আহিব লাগে। কিহৰ কাৰণে আহিব লাগে? এই লক্ষ্মী আৰু নাৰায়ণক সেৱা কৰিয়েই তেওঁ পাব লাগিব সংসাৰৰ পাৰ। গতিকে এই কাৰণে আমি আধ্যাত্মিকত এই দৰ্শনবিলাক আমি ল'বৰ কাৰণে প্ৰযত্ন কৰিব লাগে। লক্ষ্মীক সেৱা কৰা মানে কি? আমি দেহক সেৱা কৰা। দেহা থাকিলেহে বেহা। গতিকে প্ৰথমতে আমি দেহটোক আমি লক্ষ্মী স্বৰূপত আমি গঢ়ি তুলিব পাৰিব লাগিব। আৰু এই দেহটোৱে সদায় নাৰায়ণক সেৱা পূজা কৰাৰ দৰে আমি দেহৰ শক্তিৰে, ইন্দ্ৰিয়ৰ শক্তিৰে আমি ঈশ্বৰৰ সেৱা পূজা কৰা মানে লক্ষ্মীয়ে সদায় ঈশ্বৰক চৰণ চুই সেৱা কৰি থকা, পিটিকি থকা এই কৰ্মখিনি সাধন হ'ব। তেতিয়াহে আমি লক্ষ্মীৰ জৰিয়তে, জীৱাত্মাই কৈ আছে তোমাৰ জৰিয়তেহে মই মহামুক্তি পাম। মইতো মইতো জীৱাত্মা, মইতো একো কৰিব নোৱাৰো। যি কৰা তোমাৰ জৰিয়তে কৰিব লাগিব। দেহটো থাকিলেহে কৰ্ম হ'ব। গতিকে মনটোৱে কেৱল নিৰ্বাক হৈ ইটোৰ লগত সিটোৰ, সিটোৰ লগত সিটোৰ তেওঁ সম্বন্ধ ৰক্ষা কৰিবলৈহে চাই থাকে। গতিকে সেই সম্বন্ধ আমি লক্ষ্মীৰ লগত বা দেহৰ লগত আমি কৰিব লাগিব। আৰু সেই দেহটো উৎসৰ্গা কৰিব লাগিব কিবা নাৰায়ণৰ সেৱাত। আজি এই তত্ত্বটোকে কৈছে, হে লক্ষ্মীপতি মোৰ তুমি গতি, তোমাতো লৈলো শৰণ। আজি জীৱাত্মাই এনেদৰে আজি লক্ষ্মীৰ ওচৰত, ভগৱন্তৰ ওচৰত শৰণাপন্ন হৈ কৈছে, চৰণ বিক্ৰমে গৈলো কৃপা মই, নকৰিবা বাপ ছদ্ম। এতিয়া তুমিতো ছদ্ম লৈয়ে নিৰ্বিকাৰ হৈতো মনে মনে আছা। মই একো কৰা নাই বুলি তুমি সময় সাপেক্ষে তুমি আমাক কৈ আছা, কিন্তু তুমি একো নকৰিলেও তুমিয়েই সমস্তখিনি কৰি আছা। এতিয়া কোনে কৰে বুলি কওঁ? তোমাৰ জীৱাত্মাক কৈছে যে তুমি কৰা সমস্তবিলাক। তুমি খাওঁ কৰাৰ কাৰণে অংগ পতংগবিলাকে, ইন্দ্ৰিয় শক্তিবিলাকে তোমাক আহি যোগান ধৰিছে। মই কি কৰিছোঁ? মোৰ গাতো কোনো দুখ নাই। কিন্তু আচলতে নহয়, তুমিয়েই সমস্তখিনি কৰিছা। কাৰ অন্তৰত কি চেতনা দিব লাগে, কাৰ অন্তৰত কি বুদ্ধি দিব লাগে, কাৰ কি শক্তি দিব লাগে, সেইটো তুমিয়েই অন্তৰ্যামী ৰূপে সমস্তকে দি আছা। সেইকাৰণে কোনে কৈছে, কোটি কোটি জন্ম সংসাৰত ভ্ৰমো, নপাইলো সংসাৰৰ তাপ, নেৰাইলো সংসাৰৰ তাপ। সংসাৰলৈ অহাৰ লগে লগে আমি তাপটো পাবই লাগিব। জন্ম হৈছোঁ কি নহৈছোঁ, মাতৃ গৰ্ভত চিটি লোৱা দিনাখনৰ পৰাই আমি গৰ্ভৰ অগ্নিৰ তাপত আমি মজিব লগা হৈছোঁ, হয়নে নহয় কওকচোন বাৰু? তাৰপিছতেই মায়া সংসাৰৰ তাপত আমি মজিব লগা হৈছোঁ। গতিকে কেৱল জন্ম হোৱা মানে কি? তিনি তাপত আমি আমি নিজকে নিজে চিনিব নোৱাৰা এটা অৱস্থা। এয়াই হৈছে জন্মৰ বিলাই। লোভে মোহে অন্ধ হৈলো প্ৰাণ কৃষ্ণ, তোমাক নজানি বাপ। এয়াইতো স্বাভাৱিক বিষয়ৰ সংসাৰৰ মায়াজাল। তেওঁ আছে, কিন্তু আমি নিজে কৈছোঁ গৰ্ব অহংকাৰ আমি কৰা নাই বুলি আমি কেতিয়াও আমি ভাবিব নোৱাৰোঁ। এতিয়া মোৰ গৃহতে যিখিনি সা সম্পত্তি আছে, পিতৃয়ে দি থৈ যোৱা বুলি নহয়, পৈতৃক সম্পত্তি
আজু ককাৰ ফালৰ পৰা পূৰ্বপুৰুষৰ পৰা ক্ৰমে আহি থকা সম্পত্তিখিনিক আজি মই মোৰ সম্পত্তি বুলি মই কি কৰিছোঁ, অহংকাৰ কৰিছোঁ, দাবী কৰিছোঁ। কিন্তু প্ৰকৃততে এয়া মোৰ হয় জানো বাৰু? এইটোতো কাৰো সম্পদ নহয়, কিন্তু মই মোৰ সম্পদ বুলি মই কি কৰিছোঁ, মই দাবী কৰিছোঁ, লোভ কৰিছোঁ, মোহ কৰিছোঁ। কিন্তু প্ৰাণৰ কৃষ্ণ বুলি দেহৰ ভিতৰত থকা জনে যে সমস্ত কৰি আছে মই বুজিব পৰা নাই। চাওক, আজি মই ৰজা হিচাপে মই ৰজা হিচাপে ভোগ কৰিছোঁ। জন্ম হৈয়ে মই ৰজাৰ গৃহত জন্ম হ'লোঁ। তেতিয়াহ'লে এই ভোগটো মোক কোনে দিলে? প্ৰাণৰ কৃষ্ণই দিলে। মোকটোতো ৰজাৰ গৃহত জন্ম নিদি দিনহীন একেবাৰে যি সংসাৰৰ বিষময় দুখময় অৱস্থাৰ মাজত আছে, যাৰ একো নাই, সেইজনৰ পুত্ৰ হিচাপে যে মই জন্মগ্ৰহণ কৰিলোহেঁতেন, তেতিয়া কি হ'লোহেঁতেন? জন্ম হোৱাৰ দিনাখনেই মই এমুঠি অন্নৰ কাৰণে, খাদ্যৰ কাৰণে হাহাকাৰ কৰিব লগা হ'ল। কান্দি কান্দিও হয়তো মই সেইখিনি নাপালোহেঁতেন। একেই জীৱ, কোনে কৰিলে এইটো কৰ্ম? নিশ্চয় সেই অন্তৰ্যামী প্ৰভু ভগৱন্তই যেনে কৰিলে। গতিকে সেইজন মোৰ লগত আছে, সৰ্বশক্তিমন্তজন, তেওঁক চিনিব নোৱাৰি মই আটাইতকৈ দুৰ্বল হ'লোঁ, আটাইতকৈ মই ভয়াতুৰ হ'লোঁ। সেইজনক চিনি পোৱাৰ লগে লগে আমি সৰ্বশক্তিমন্ত হ'ব পাৰোঁ, সৰ্বভয়ৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। কিন্তু আমি মায়া সংসাৰত মজি থকাৰ কাৰণে আমি সেই প্ৰাণ কৃষ্ণক আমি চিনিব নোৱাৰিলোঁ। সেইকাৰণে যে মই মহাদিন তুমি দয়াশীল কৰিও উচিত কাম। মই মহাদিন, তাৰমানে মই আটাইতকৈ দুখীয়া, মোৰকৈ আৰু কোনো দুখীয়া নাই। যদি মই পৰম ধন কৃষ্ণক চিনিব নোৱাৰিলোঁ, মই দুখীয়া হওঁ নে নহওঁ? মোৰ ভঁৰালত অজস্ৰ সম্পদ ভৰি আছে, মই কোনোদিন সেই সম্পদৰ ব্যৱহাৰটোকে নাজানিলোঁ। তেতিয়াহ'লে সেই সম্পদৰ ওপৰত মোৰ অধিকাৰ আছেনে বাৰু? নাই। তেতিয়াহ'লে মই দুখীয়া হয়নে নহয় বাৰু? স্বয়ং ঈশ্বৰ প্ৰভু ভগৱন্তই আমাক জীয়াই ৰাখিছে, অথচ সেই পৰম ধন ঈশ্বৰক আমি চিনিব পৰা নাই। তেতিয়াহ'লে মোৰ সমান মহা দুখীয়া হয়নে নহয়? তাৰ বিপৰীতে আমি বিষয়ৰ সংসাৰত ককবকাই আছোঁ। কিন্তু সেইজনক আমি যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে তেওঁ যদি কৃপা কৰে, আমি যিমানেই বিষয়ৰ সংসাৰ ককবকাই নাথাকোঁ কিয়, যিমানেই কৰ্ম কৰি আমি উপাৰ্জন নকৰোঁ কিয়, যিটো ভোগ কৰিম তাতোকৈ পৰম প্ৰভুৱে দিয়া যিটো মহাপ্ৰসাদ, যিটো ভোগ, সেই ভোগৰ আনন্দ আৰু ক'তো বিচাৰি পাব নোৱাৰে। গতিকে এইকাৰণে আজি কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। শংকৰদেৱ গুৰুজনাই নিজকে কৃষ্ণৰ কিংকৰ বুলি কৈছে। গুৰুজনেও যদি কৃষ্ণৰ কিংকৰ বুলি কয়, তেতিয়াহ'লে আমি কাক কি বুলি ক'ম? আমি নিশ্চয় গুৰুক আশ্ৰয় কৰিয়ে, গুৰুৰ পন্থ অৱলম্বন কৰিয়েই অন্তত আমিও কৃষ্ণৰ দাস বুলি, কৃষ্ণৰ কিংকৰ বুলি আমি নিশ্চয় ক'ব লাগিব। আৰু সেই মতেই আমি তেওঁৰ দাসৰো দাস হিচাপে তেওঁৰ নাম আমি ল'বৰ কাৰণে সদায় প্ৰযত্ন কৰিব লাগিব।